নমস্কাৰ প্ৰিয় দৰ্শকসকল, ২৬ জুন বৃহস্পতিবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি অতিথি আলহীৰ আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্ম দক্ষতাবোৰ বৃদ্ধি পাব। সিংহ ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত থাকিবলৈ সিমান মন নাযাব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি হঠাৎ কিবা শুভ খবৰ লাভ কৰা পৰিলক্ষিত হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি ঘৰুৱা কামত প্ৰয়োজনতকৈ অকণমান বেছি ব্যস্ত থাকিব লাগিব। ধনু ৰাশিৰ ব্যক্তিসকলৰ আজি পিতৃ মাতৃৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি হঠাৎ খঙৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা অচিনাকি ব্যক্তিও আপোনাক সহায় হয়তো আপোনাৰ ওচৰত লৈ আহিব পাৰে। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি ধৰ্মৰ প্ৰতি অকণমান আগ্ৰহ ধাউতি বেছি কৰা পৰিলক্ষিত হ'ব। এনেদৰে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ।